এই ভিডিঅ'টো বনাব লাগে নে নালাগে নাজানো, কিন্তু মই ভাবিছোঁ এই ভিডিঅ'টো মোৰ আমাৰ পিছৰ প্ৰজন্মই যাতে দেখা পাওঁ, আমাৰ ল'ৰা ছোৱালীয়ে দেখা পাওঁ যে আমি কি মানে এই টাইমখিনিত আমি মানে কি হেৰুৱাইছোঁ। ওলাই গৈছিলোঁ, আহি মানে মনটো ইমান বেয়া লাগিছে। প্ৰত্যেকখন দোকানতে মানে জুবিন দাৰে গান বাজি আছে, চবেই ফটো ওলমাই ৰাখিছে, চবেই মানে জুবিন দাৰে গান। মানে কি ক'ম, মানে তেওঁ গ'ল যদিও মানে আমাৰ বুকুত এনেকৈ সাঁচ বহাই থৈ গৈছে ন, কি ক'ম, মানে পাহৰিব নোৱাৰা। ইনষ্টাগ্ৰাম, ফেচবুক যিয়ে খোলোঁ অকল তেওঁৰে ভিডিঅ'। এই যে আপোনাৰ ইমান চৰ্চা চলি আছে, ইণ্টাৰনেশ্যনেল নিউজ, নেশ্যনেল নিউজ, চবতে যে তেওঁৰে কথা চলি আছে। তেওঁতো এনেইতো নহয়, তেওঁ গানটো গাইছে, 38,000 গানটো গাইছে, বিভিন্ন লেংগুৱেজততো গান গাইছে, বলিউডততো গান গাইছে। কিন্তু তেওঁ যে এজন মানৱ দৰদী আছিলে, সেইকাৰণে মানুহবোৰে বেছি আৱেগিক হৈছে। তেওঁ মানুহৰ কাৰণেতো কৰিছেই, কাক কিমান সহায় কৰিছে ঠিক নাই। আৰু চৰাই চিৰিকটি পৰ্যন্ত তেওঁ মানে এৰা নাই, চবকে। সেই এখন ফটো দেখা পাইছোঁ, এটা বগলী, মাছ খোৱা বগলী এটা আপোনাৰ ডিঙিত কান্ধত বহাই লৈছে। মানে তেওঁক চৰাই চিৰিকটিও ইমান মানে মানুহ লৈ যদি জন্মগ্ৰহণ কৰিছে ন, এনেকুৱা হ'ব লাগে। সঁচাকৈ আমাৰ জীৱনবোৰ অনৰ্থক বুলিয়ে ক'লোঁ, জীৱন হ'লে এনেকুৱা হ'ব লাগে। মৃত্যুত ইমান মানুহ গোট খাইছে। তেওঁ ন আচলতে আমাৰ মানুহে চিনি নাপালে, তেওঁ এজন ভগৱানৰ এটা মানে অংশ, কি বুলি ক'ম, অৱতাৰ আছিল চাগে, কলি যুগৰ চাগে আছিলে তেওঁ অৱতাৰ। ভাল কামবোৰ কৰিব আহিছে আৰু কৰি উঠি তেওঁ কাকো দুখ নিদিয়াকৈ, কাকো কষ্ট নিদিয়াকৈ, নিজেও কষ্ট নোপোৱাকৈ গুচি গৈছে। তেওঁক চবে মদাহী বুলি মানুহে হাঁহে, ধৰক প্ৰগ্ৰেম কৰিলে উৎপাত কৰে, এইবোৰ কৈছিলে। কিন্তু আজি যোনে এইবোৰ কয়, সেইবোৰ মানুহেও কান্দিছে। মানে কি, মানে ভগৱানেই আছিল ন তেওঁ। এনেকুৱাতো এই জীৱনকালত চাগে দেখা নাপাওঁ। নহ'লেনো তেওঁ নিজে কৈ যাব পাৰে নেকি যে মই মৰিলে এই মায়াবিনী গানটো গাবি। তেওঁ মানে নিজৰ গোটেইখিনি নিজেই কৰি গৈছে। এই যে আপোনাৰ শ্মশানত যেতিয়া জ্বলাইছে, তাতে যে চন্দন কাঠ দিছে, সেই কাঠডালো তেওঁৱে ৰোৱা। সেই 17 বছৰ আগতে কলাক্ষেত্ৰত যাই ৰোৱা, আৰু সেই কাঠেই আজি তেওঁ মৃত্যুত দিছে। তেওঁ কিমান ভাগ্যশালী চাওকচোন, নিজৰ কামখিনি নিজেই কৰি থৈ গৈছে, কাকো মানে কষ্ট দিয়া নাই বেচেৰা। ইমান বেয়া লাগিছে ন, মানে কি ক'ম, মই ইমান ইম'চনেল মই হয়, কিন্তু ইমান তাকো ছিংগাৰ জুবিন দাৰ কাৰণে ইমান হ'ম বুলি ভবা নাছিলোঁ। সঁচা মোকে খুন্দা মাৰি মাৰি ধৰে, ৰাতি 2-3টালৈকে টোপনি যায়। তেওঁৰ অকল ছবিখন মনত আহি থাকে। বুজাব নোৱাৰা দেই, বাপৰে, বুজাব নোৱাৰা। মই এই ভিডিঅ'টো বনোৱাৰ এটাই কাৰণ, মোৰ ল'ৰা ছোৱালীয়ে হওক বা পিছৰ প্ৰজন্মই হওক, এই ভিডিঅ'টি যাতে চাই দেখে আমি তেওঁৰ কাৰণে আমি কিমান দুখ পাইছোঁ। এই পূজা, আগন্তুক পূজা, মহালয়া গ'ল, পূজা আহি আছে, একো মনত ফূৰ্তি নাই। কিবা এটা যে ল'ব লাগে সেইটোও ভাবা নাই, যে ইমান অন্তৰখনত দুখ পাইছোঁ, বুজাব নোৱাৰি। সেইটোৱে আৰু কি ক'ম। আৰু সেই ভিডিঅ'টোৰ জৰিয়তে মই ধৰি ৰাখিব বিচাৰিছোঁ এই মেমৰিটো। কিজানি কেতিয়াবা পাহৰিয়ে যাওঁ কেতিয়াবাকৈ, এই ভিডিঅ'টো চাই মনত কৰোঁ যাতে। অকল মোৰ নহয়, মই জানো চবেই কান্দিছে, চবেই বুঢ়াৰ পৰা ডেকালে চবেই। মোৰ দুখ দি গ'ল মানুহজনে।